জিলা সন্মানীয় সভাপতি সম্পাদকসকল প্ৰমুখ্যে সদৌখন চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সদস্যসকল শ্ৰদ্ধা আই মাতৃসকল জ্যেষ্ঠ ব্যক্তিসকল জ্ঞাপন কৰিছোঁ। আমি সদৌখন চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মোহেন বৰা ডাঙৰীয়াক এখন পুৰণা গামোচাৰে সম্মাননা জনাবৰ বাবে সদৌখন চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি তথা অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ৰিপৰ্টনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজ বাহু বৰা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিবৰ বাবে আমি সন্মানীয় মোহেন বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তলৰ কাঠিটো ধন্যবাদ দিছোঁ আহিলে যে নহ'লে তোমালোক নহয় ইমান কাৰিকৰী তাৰমানে অকণমান হয় বাৰু কিন্তু আজি তুমি কেতিয়া আহিল বুলি
হাজৰিকা আমাৰ মাজত উপস্থিত হৈছিল। গতিকে অখিল মহিলাবিলাক কিছুমান মানুহ আমি বাটৰ পৰা তুলি আনিম, যাক আমি বিনামূলীয়াকৈ তেওঁলোকক পঢ়াবলৈ চেষ্টা কৰিম। বিনামূলীয়াকৈ তেওঁলোকক সেই 3 মাহৰ কাৰণে তেওঁলোকক আমি কি কৰিব বিচাৰিছোঁ, তেওঁলোকে কোৰ্চ দিব বিচাৰিছোঁ। কি কোৰ্চ দিব বিচাৰিছোঁ? যিহেতু আমাৰ লগত এখন ইঞ্জিনিয়াৰিং কলেজ জড়িত হৈ আছে, তেওঁলোকৰ ব্যৱস্থাটো তেওঁলোকৰ মূলধনক আমি আৰক্ষী হিচাপে লৈ আমি এই কথাবিলাক আগবঢ়াই যাম। ভৱিষ্যতে আপোনালোকৰ লগত বহুত কথা পাতি মই যথেষ্টখিনি সময় ল'লোঁ। আচলতে সময় লোৱা নাই, মই আপোনালোকৰ পৰা আশীৰ্বাদ লৈছোঁ, অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, আপোনালোকক মই নমস্কাৰ জনাইছোঁ, সেয়া জনাইছোঁ আৰু শেষত মই সুবিধা লৈছোঁ যে মোৰ বিশ্ববিদ্যালয়খনত কিনো কৰি আছোঁ আপোনালোকক অকণমান জনাই থৈ গৈছোঁ যাতে এই কথা আমি ধন্যবাদ জনাব লাগিব। সেইকাৰণে তেখেতে সাহস কৰিছে ইমান কম সংখ্যক আমাৰ সম্পূৰ্ণ আমি কম থকা জেগালৈ এই পবিত্ৰ দিনত ইয়াত উপস্থিত থাকিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। যিহেতুকে 2005 চনতে প্ৰতিষ্ঠা